নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথা মই জানো। তেওঁ আলফা হৈ পাছত আত্মসমৰ্পণো কৰা নাছিল। লগতে তেওঁৰ বন্দুককেইটা ক'ত আছে সেয়া এতিয়া বিচাৰ কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ আলফাৰ সদস্য পদ এতিয়া লৈ আছে নেকি সেয়াও এতিয়া বিচাৰ কৰিব লাগিব। তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। আলফাত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই যিহেতু হত্যা কৰিছিল মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা পিষ্টলটো লুকুৱাই থৈছিলগৈ কটন কলেজৰ হোষ্টেলত। ARB হোষ্টেলৰ ৰান্ধনি তথা শৰ্মাদাৰ গাৰুৰ তলত লুকুৱাই থৈছিলগৈ সেই পিষ্টলটো। পিছত পুলিচে ধৰা পেলাই পিটন দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিবলৈ গৈছিল ইঞ্জিনিয়াৰ দাসদাৰ ঘৰলৈ। আৰক্ষীয়ে ধৰি নি তাৰ পিছতো পিটন দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই মুহূৰ্তত লৈ আহিছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 5টাকৈ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে ইতিমধ্যে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ। আৰু সেই নিৰ্বাচনী ইস্তাহাৰত কি 5টা প্ৰতিশ্ৰুতি উল্লেখ কৰা হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে ইতিমধ্যে মুকলি কৰিছে নিৰ্বাচনী ইস্তাহাৰ। প্ৰায় 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছে গ্ৰহণ কৰিছে ইতিমধ্যে এক বৃহৎ পদক্ষেপ। তাৰে ভিতৰত প্ৰথমটো প্ৰতিশ্ৰুতিয়ে হৈছে মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য। দ্বিতীয়তে, প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে ইতিমধ্যে কংগ্ৰেছ দলে। ইয়াৰ উপৰিও জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰা হৈছে সেই নিৰ্বাচনী ইস্তাহাৰত। তৃতীয়তে, জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে মাহে প্ৰদান কৰা হ'ব 1250 টকাকৈ। লগতে খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব এতিয়াৰে পৰা কংগ্ৰেছে। লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে ইস্তাহাৰ এনেদৰে এতিয়া ৰাজহুৱা কৰিছে কংগ্ৰেছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পাকিস্তানত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বলবৎ কৰিছে পাকিস্তান চৰকাৰে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা 4 আৰু 5 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব সমগ্ৰ পাকিস্তান। সম্পূৰ্ণৰূপে বন্ধ থাকিব ইয়াৰ উপৰিও দোকান বজাৰ কাৰখানাৰ লগতে অন্য কাম কাজসমূহ। ইয়াৰ উপৰিও অনুষ্ঠিত কৰিব নোৱাৰিব বিবাহ বা যিকোনো অনুষ্ঠান। ইন্ধনৰ সংকটৰ বাবে এই সিদ্ধান্ত কেইটামান মুহূৰ্তৰ পূৰ্বে ঘোষণা কৰিছে পাকিস্তান চৰকাৰে। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শিৱসাগৰত থকা ৰংঘৰ প্ৰকল্পক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ তীব্ৰভাৱে কটাক্ষ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, নিৰ্বাচনী প্ৰচাৰৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া শিৱসাগৰৰ ৰংঘৰ প্ৰকল্প। ৰংঘৰ প্ৰকল্পক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত ইতিমধ্যে আৰম্ভ হৈ পৰিছে বাকযুদ্ধ। ৰংঘৰ প্ৰকল্প নিৰ্মাণক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। ৰংঘৰ প্ৰকল্পৰ জগাটোহে বিজেপিৰ, কিন্তু আত্মাটো মোৰ দ্বাৰাহে পৰিচালিত হয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে অখিল গগৈয়ে। ইয়াৰ উপৰিও অখিল গগৈয়ে কয় যে ৰংঘৰ প্ৰকল্পৰ নামত বিজেপি চৰকাৰখনে ডাঙৰ ডাঙৰ ঘৰ কেইটামানহে বনাব খুজিছিল। বিপৰীতে মই অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ নিদৰ্শন দেখুৱাব পৰা এটা সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মাই যিমান যি ক'লেও ৰংঘৰ প্ৰকল্পটো ময়ে চলাম বুলি এতিয়া এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈয়ে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে আজিলৈকে কলাক্ষেত্ৰ, ৰাজ্যিক মিউজিয়াম, ডাঙৰ ডাঙৰ পাৰ্ক নিৰ্মাণ কৰি এখনো ভালকৈ চলাব পৰা নাই বুলিও এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে। অখিল গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে টকা দি কেৱল
কংক্ৰিটৰ ঘৰহে বনাব পাৰে আৰু তাৰ বিপৰীতে অখিল গগৈয়ে তাত মানৱীয়তা প্ৰদান কৰি বিশ্বৰ ভিতৰতে আকৰ্ষণীয় পৰ্যটনস্থলী বনাব পাৰে বুলিও এতিয়া এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ, কিয়নো ইৰাণৰ মিছাইলে ছেকেণ্ডতে ধ্বংস কৰি পেলালে অত্যাধুনিক বিমান। ছেকেণ্ডতে আমেৰিকাৰ লোকচান হৈ পৰিছে ৬,৬০০ কোটি টকা। ইৰাণৰ মিছাইল আৰু ড্ৰোনৰ আগত টিকি থাকিব নোৱাৰিলে আমেৰিকাৰ বিমান। অত্যাধুনিক ছাৰ্ভিলেন্স বিমান খহি পৰিছে এইবাৰ আকাশৰ পৰা। ছৌদিৰ প্ৰিন্স চুলতানক এয়াৰবেছত থকা আমেৰিকাৰ বিমান ইতিমধ্যে ভূপতিত হোৱাৰ খবৰ আহি পৰিছে। তথ্য অনুসৰি এয়াৰবৰ্ন ৱাৰ্ণিং এণ্ড কণ্ট্ৰল ছিষ্টেম নামৰ বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ তথ্য আমাৰ হাতত আহি পৰিছে। লগতে বিমানত তেল ভৰাবলৈ ব্যৱহাৰ কৰা কেইবাখনো টেংকাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে ইৰাণে। ইৰাণৰ মতে এই আক্ৰমণত ইতিমধ্যে 10জনতকৈও অধিক সেনা আহত হৈ পৰিছে। লগতে ৱাশ্বিংটনৰ পোষ্টৰ প্ৰতিবেদন মতে ৬,৬০০ কোটি টকা এই মুহূৰ্তত প্ৰায় ১ ছেকেণ্ডৰ ভিতৰত লোকচান কৰি পেলাইছে ইৰাণে। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু অনলাইন পে'মেণ্টৰ লেনদেন ব্যৱহাৰ কৰে নেকি? যদিহে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ১ এপ্ৰিল অৰ্থাৎ অহাকালিৰে পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। কেৱল পিন দিলেই আপুনি কৰিব নোৱাৰিব কোনো ধৰণৰ লেনদেন। এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আপুনি বাৰু অনলাইন যোগে পইচাৰ লেনদেন কৰে নেকি? যদিহে কৰে তেন্তে সাৱধান হওক, কিয়নো অহাকালিৰে পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। ১ এপ্ৰিলৰ পৰাই অনলাইন লেনদেনত আহিব এক ডাঙৰ পৰিৱৰ্তন। এতিয়াৰে পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্ট। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব প্ৰায় 2টাকৈ স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লেও OTP বা বায়'মেট্ৰিক অবিহনে কোনেও উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব এতিয়াৰে পৰা OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBI গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ। এতিয়াৰে পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষাৰ বিকল্প। ঘৰুৱা লেনদেনৰ বাবে ১ এপ্ৰিল অৰ্থাৎ অহাকালিৰে পৰাই বলবৎ হ'ব এই নতুন নিয়ম। ১ এপ্ৰিলৰ পৰাই ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। এই মুহূৰ্তত লৈ আহিছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে আমেৰিকাক পুনৰবাৰ প্ৰত্যাহ্বান জনাই ইৰাণৰ ফালৰ পৰা কোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ইৰাণে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ আমেৰিকালৈ ইৰাণৰ এক ভয়ংকৰ সতৰ্কবাণী। প্ৰায় ২৫০০ আমেৰিকান সৈন্যৰ উপস্থিতিয়ে ইতিমধ্যে উত্তপ্ত কৰি তুলিছে সমগ্ৰ মধ্যপ্ৰাচ্য। আমেৰিকাৰ প্ৰস্তাৱক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাইছে ইৰাণৰ সংসদৰ অধ্যক্ষই। আমাৰ মাটিত ভৰি দিলেই একেবাৰে জ্বলাই ছাই কৰি দিম। আমেৰিকালৈ এয়া হৈছে ইৰাণৰ চৰম হুংকাৰ। যিহেতু ইতিমধ্যে আমেৰিকান সৈন্যৰ বাবে সাজু কৰি তোলা হৈছে ইৰাণৰ সেনা। ইৰাণৰ মাটিত ভৰি দিলেই এক হ'ব ভয়ংকৰ পৰিস্থিতি। ইয়াৰ উপৰিও আত্মসমৰ্পণ কেতিয়াও নকৰে ইৰাণে, কোনো অপমানো গ্ৰহণ কৰা নহ'ব। আমেৰিকাৰ দুমুখীয়া নীতিক লৈ এনেদৰে এতিয়া গৰজি উঠিছে ইৰাণ। আলোচনাৰ আঁৰত স্থলপথ আক্ৰমণৰো এক প্ৰকাৰ এতিয়া ব্লু প্ৰিণ্ট ৰচিছে আমেৰিকাই। ইৰাণৰ প্ৰতিটো ক্ষেপণাস্ত্ৰ এতিয়া সম্পূৰ্ণৰূপে শত্ৰুৰ পক্ষত সাজু কৰি তোলা হৈছে। ইয়াৰ লগতে পাকিস্তানৰ জৰিয়তে অহা আমেৰিকাৰ প্ৰায় 15 দফীয়া প্ৰস্তাৱ ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে ইৰাণে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।